নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম বৰা। মই সদ্যঘোষিত APSCৰ CCE পৰীক্ষাত আসাম ফাইনেন্স ছাৰ্ভিচত ৰেংক 1 লাভ কৰিছোঁ আৰু এই স্থানটো পাই মই যথেষ্ট আনন্দিত। এনেই তোমাৰ প্ৰিপেৰেশ্যন কেনেকুৱা আৰম্ভ কৰিছিলা? মই প্ৰিপেৰেশ্যন মোৰ গ্ৰেজুৱেশ্যনৰ পিছতে 2021ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু এইটো মোৰ থাৰ্ড এটেম্প আৰু লগতে যোৱাবাৰ মই আপোনাৰ ইণ্টাৰভিউ দিছিলোঁ কিন্তু নাহিলে নাম, আৰু এইবাৰ পাই পেলাই যথেষ্ট আনন্দিত হয়। এনেই তুমি কিবা কোচিং কৰিছিলা নেকি? মই অনলাইন কোচিং কৰিছিলোঁ প্ৰথমতে 8 মাহমানৰ, তাৰপিছত এইবাৰ মই অকল এনচাৰ ৰাইটিং আৰু এনেকুৱা টেষ্ট চিৰিজহে লৈছোঁ, তেনেকুৱা একো কোচিং কৰা নাছিলোঁ। এতিয়া তুমি ভাবা নেকি যে এই বস্তুটোত কোনো জটিল তেনেকুৱা হেৰি নাই? হয়, জটিল নহয়, কিন্তু এইটো অলপ দীঘলীয়া হয় প্ৰচেছটো, আৰু কেতিয়াবা কিছুমানৰ এবাৰতে ওলাই যায় ভালকৈ প্ৰিপেৰেশ্যন কৰিলে, আৰু কেতিয়াবা দীঘলীয়া হৈ যায়। খালি এইটোত লাগি থাকিব লাগে আৰু মানে হাৰি যাব নালাগে, আৰু ধৈৰ্যটো মেইন হয়। এইটো আত্মবিশ্বাস লাগিব। হয়, আত্মবিশ্বাসটোতো লাগিবই, লগতে ধৈৰ্যও লাগিব। তোমাৰ ঘৰ ক'ত? ঘৰ মোৰ হোজাইৰ কাকি নামৰ গাঁওখনত। নৱপ্ৰজন্মলৈ কিবা ক'বা নেকি? নৱপ্ৰজন্মলৈ ক'ম যে তেওঁলোকে নিজৰ ওপৰত বিশ্বাস কৰিব লাগে, আৰু যোনটো নিজৰ গ'ল মানে ছেট কৰিছে সেইটোতে লাগিব লাগে ভালকৈ, আৰু কেতিয়াও হাৰি যাব নালাগে পটককৈ। কেতিয়াবা ছেটবেক হয়, ৰিজাল্ট বেয়া হয়, কিন্তু আকৌ লাগি যাব লাগে নিজৰ কামত। হয়, যিমানখিনি কষ্ট কৰিলে কষ্টৰ ফল আজি পোৱাত আমি নথৈ আনন্দিত। ঠিক তেনেকুৱাই হোৱা নাই যে যিকোনো প্ৰকাৰে আমি দিবলৈ চেষ্টা কৰোঁ, যি বিচাৰে যেতিয়া যি বিচাৰে আমি দিবলৈ চেষ্টা কৰোঁ। মোৰ 2 নম্বৰ ল'ৰা